হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট ওৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই যিটো ADRE 2.0 আছে, ইয়াৰ যিটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ, ইয়াতে আমাৰ অসমীয়া যিমানসকল নিবনুৱা যুৱক যুৱতীসকলে যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত ADRE 2.0ত এপ্লাই কৰিছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ কাৰণে হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। যি ADRE 2.0 আছে সেয়া আপোনালোকৰ গ্ৰেড 3ৰ ভ্যাকেন্সি হ'ব পাৰে বা গ্ৰেড 4ৰ ভ্যাকেন্সি হ'ব পাৰে। এই গোটেইখিনিৰ ৰিজাল্ট এটাকৈ ৰিজাল্ট ঘোষণা কৰিব সেৱাৰ ফালৰ পৰা। তাকো 7 মাৰ্চৰ পূৰ্বে ৰিজাল্ট ঘোষণা কৰিব বুলি ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমীয়া হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু এই কথাটো ঘোষণা কৰিছে। ADRE 2.0 এক্সপেক্টেড কাট অফ, অৰ্থাৎ কি এইটো জাষ্ট এটা এক্সপেক্টেড কাট অফ হয়। ইয়াৰ পৰা আপোনালোকৰ 1 বা 2 মাৰ্ক কিবা কাৰণে হেৰফেৰ হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। যদি আপোনালোকে ADRE 2.0 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ, গ্ৰেড 4ৰ ভ্যাকেন্সিৰ কাৰণে এক্সামত অৱতীৰ্ণ হৈছিল, তেতিয়াহ'লে আপোনালোকৰ প্ৰথমে চাব লাগিব এইটো যিটো এক্সামত আপোনালোকে অৱতীৰ্ণ হৈ আহিলে ইয়াতে টোটেল ভ্যাকেন্সি আপোনালোকৰ কিমান আছিল। এইখিনি ভ্যাকেন্সিৰ কাৰণে আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতী প্ৰায় 5,52,002জন কেণ্ডিডেটছে কিন্তু এপ্লাই কৰিছিল। ইয়াৰ ভিতৰত প্ৰায় আপোনালোকৰ 4 পৰা 5 লাখ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এক্সামতো অৱতীৰ্ণ হৈছিল। এইটো যিটো আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈ আহিলে, ইয়াতে মুঠ নম্বৰ আছিল আপোনালোকৰ 135 আৰু এই 135 নম্বৰৰ পৰীক্ষা হৈছিল আৰু 135টা প্ৰশ্নই কিন্তু এক্সামত আহিছিল। ইয়াৰ কাৰণে আপোনালোকৰ মাইনাছ মাৰ্ক আছিল 0.25, অৰ্থাৎ কি এটা প্ৰশ্নৰ উত্তৰ ভুল যোৱাৰ লগে লগে শুদ্ধ প্ৰশ্নৰ উত্তৰৰ পৰা আপোনালোকৰ 0.25 কে মাইনাছ হৈ গৈছিল। তাৰপিছত আমি আলোচনা কৰিম যিটো কুৱেশ্যন পেটাৰ্ণ আছিল, এই পেটাৰ্ণটো টোটেলি ইজি আৰু মডাৰেট লেভেল আছিল। কোনটো কেটাগৰীত আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু 2022-23 বৰ্ষৰ যিটো ADRE 1 আছিল, ইয়াৰ তুলনাত এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কি যোৱা বছৰৰ তুলনাত এইবাৰ বহুত বেছি কাট অফ যোৱাৰ কথা, কিন্তু কাট অফটো অলপমান কম যাব আৰু ইয়াৰ কাৰণ 3-4টা আছে। প্ৰথমটো কাৰণ হ'ল যে ADRE 1 যিটো আছিল, এই ADRE 1ত কোনো ধৰণৰ মাইনাছ মাৰ্ক নাছিল, কিন্তু এইবাৰ অৰ্থাৎ 2024 বৰ্ষৰ যিটো ADRE 2.0 আছে, ইয়াতে কিন্তু মাইনাছ মাৰ্ক আছে। অৰ্থাৎ এটা প্ৰশ্ন ভুল যোৱাৰ লগে লগে এই 0.25 কে শুদ্ধ প্ৰশ্নৰ উত্তৰৰ পৰা আপোনালোকৰ মাইনাছ হৈ যাব, এইটো এটা কাৰণ। যোৱা বছৰ কিন্তু বহুত বেছি অভাৰলেপিং হৈছিল, অৰ্থাৎ কি এজন ভাল ষ্টুডেণ্টে ধৰক 3টা বিভাগত তেওঁ ADRE যেহেতু বিভিন্ন বিভাগত ভ্যাকেন্সি মুকলি হয়, গ্ৰেজুৱেশ্যনতো এক্সামত অৱতীৰ্ণ হৈছিল, হায়াৰ ছেকেণ্ডেৰী লেভেলতো হৈছিল, গ্ৰেড 4তো হৈছিল, 3টা বিভাগত অৱশেষত যাই চাকৰি পাবলৈ সক্ষম হৈছিল। অৰ্থাৎ কি লাষ্টত যাই তেওঁ কিন্তু যিকোনো এটাতহে জইনিং কৰিছিল, বাকী 2টা কিন্তু ভ্যাকেন্সি খালী যেনেকুৱা খালী আছিল। কিন্তু এইবাৰ CM ছাৰে নিজে স্পষ্টভাৱে ঘোষণা কৰিছে যে এইবাৰ আপোনালোকৰ সেইটো ছিষ্টেম নহয়। ধৰক আপুনি 3টা ডিপাৰ্টমেণ্টত চাকৰি পাবলৈ সক্ষম হ'ল, 3টাৰ ভিতৰত বেটাৰ কোনটো আছে, সেই বেটাৰ যিটো চাকৰি আছে তাতে আপোনালোকক সময় দি বাকী 2টা খালী কৰি দিব। বাকী 2টাত সেই ডিপাৰ্টমেণ্টৰ যিসকল হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে অপেক্ষা কৰি আছে বা ৱেইটিং লিষ্টত আছে, তেওঁলোকক দি দিব। অৰ্থাৎ কি এইবাৰ আপোনালোকৰ কোনো ধৰণৰ অভাৰলেপিং নহয়। বেচিকেলি এই 2টা কাৰণত যি লেভেলত কাট অফ বেছি যোৱাৰ কথা আছিল, সেই লেভেলত আপোনালোকৰ এইবাৰ কাট অফটো বেছি নাযায়। এতিয়া আমি আলোচনা কৰিম যিটো আপোনালোকে ADRE 2.0ত যাৰ শিক্ষাগত অৰ্হতা আছিল 8 পাছ, গ্ৰেড 4ৰ ভ্যাকেন্সি, ইয়াতে আপোনালোকৰ প্ৰথমে আমি আলোচনা কৰিম জেনেৰেল কেটাগৰী। এই জেনেৰেল কেটাগৰীত যোৱা বছৰ অৰ্থাৎ কি 2022-23 বৰ্ষৰ যিটো ADRE 1 আছিল, তাতে আপোনালোকৰ ৰিজাল্টৰ পিছত যাৰ যাৰ নাম আহিছে তেওঁলোকৰ জেনেৰেল কেটাগৰীত 74 পালে কিন্তু নাম আহিছে। কিন্তু এইবাৰ অৰ্থাৎ 2024 বৰ্ষৰ যিটো ADRE 2.0 আছে, ইয়াতে আপোনালোকৰ কমচে কম 82 কাট অফ যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। যেহেতু এটা সপ্তাহৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাবলৈ গৈ আছে, এইটো 100% কনফাৰ্ম। তাৰপিছত আমি আলোচনা কৰিম যিটো ADRE ওমেন আছে, ওমেনসকলৰ যেহেতু অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো কেটাগৰীত, সেয়া আপোনালোকৰ জেনেৰেল হ'ব পাৰে, OBC হ'ব পাৰে, SC ST, আপোনালোকৰ ট্ৰি ট্ৰাইব, প্ৰত্যেকটো কেটাগৰীৰ ওমেনসকলৰ এক্সট্ৰা
15%কে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ৰিজাৰ্ভেশ্যন ৰাখি দিছে আৰু যাৰ কাৰণে কিন্তু প্ৰত্যেকটো কেটাগৰীত মেলসকলতকৈ ওমেন বা ফিমেলসকলৰ কাট অফটো অলপ নহয় বহুত কম যোৱা দেখা যায় এই যেটো জেনাৰেল কেটাগৰীৰ ওমেনসকল আছে ওমেনসকলৰ যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষত তেওঁলোকৰ কাট অফ গৈছিল 61,135 মাৰ্কছৰ ভিতৰত কিন্তু এইবাৰ তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 69 ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত আমি আলোচনা কৰিম যেটো এসসি কেটাগৰী আছে এই এসসি কেটাগৰীৰ মেলসকলৰ যোৱা বছৰ কাট অফ গৈছিল আপোনালোকৰ 63 কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 71 ঠিক একেদৰে এসসি কেটাগৰীৰ ওমেনসকল যে আছে তেওঁলোকৰ যোৱা বছৰ কাট অফ গৈছিল কেৱল মাত্ৰ 54 135 নম্বৰৰ ভিতৰত কিন্তু এইবাৰ আপোনালোকৰ কাট অফটো 62 যোৱাৰে প্ৰচুৰ সম্ভাৱনা আছে তাৰ পিছত আমি আলোচনা কৰিম যেটো এসটি প্লেন কেটাগৰী আছে এই এসটি প্লেন কেটাগৰীত যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিল কেৱল মাত্ৰ 60 কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 68 ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই যেটো এসটি প্লেন কেটাগৰীৰ ওমেনসকল আছে তেওঁলোকৰ যোৱা বছৰ কাট অফ গৈছিল 135 নম্বৰৰ ভিতৰত কেৱল মাত্ৰ 52 কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 60 তাৰ পিছত আমি আলোচনা কৰিম যেটো এসটি হিলছ কেটাগৰী আছে তেওঁলোকৰ যোৱা বছৰ কাট অফ গৈছিল মেলসকলৰ কেৱল মাত্ৰ 27 কিন্তু এইবাৰ তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 48 আৰু ওমেনসকলৰ যোৱা বছৰ অল গৈছিল অৰ্থাৎ কি যিসকল এসটি কেটাগৰীৰ পৰা ওমেনসকলে এই এডিআৰইৰ গ্ৰেড 4ৰ কাৰণে এক্সামত অৱতীৰ্ণ হৈছিল গোটেইখিনিক পাস কৰাই অৱশেষত চাকৰি কিন্তু দিয়া হৈছিল কিন্তু এইবাৰ তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 38 ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে তাৰ পিছত আমি আলোচনা কৰিম যেটো ওবিসি কেটাগৰী আছে এই ওবিসি কেটাগৰীত যোৱা বছৰ আপোনালোকৰ মেলসকলৰ কাট অফ গৈছিল 62 কিন্তু এইবাৰ তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 70 আৰু ওবিসিৰে ওমেনসকল যে আছে তেওঁলোকৰ যোৱা বছৰ কাট অফ গৈছিল 53 কিন্তু এইবাৰ তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 63 তাৰ পিছত ফিজিক্যাল হ্যান্ডিক্যাপ যেটো আছে তেওঁলোকৰ যোৱা বছৰ কাট অফ গৈছিল কেৱল মাত্ৰ 39 আৰু এইবাৰ কিন্তু তেওঁলোকৰ কাট অফটো অলপমান বেছি যাব 51 আৰু এইবাৰ যেটো নতুনকৈ কেটাগৰী এটা মুকলি কৰিছে স্পেশালি বাগানীয়াসকলৰ কাৰণে নাম দিয়া হৈছে টি ট্ৰাইব বুলি এই টি ট্ৰাইবত যেহেতু এইবাৰ নতুন কেটাগৰী এইবাৰ তেওঁলোকৰ মেলসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 60 আৰু ম্যাক্সিমাম তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 66 আৰু ওমেনসকলৰ মিনিমাম কাট অফ তেওঁলোকৰ যোৱাৰ সম্ভাৱনা আছে 45 আৰু ম্যাক্সিমাম তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 52 তো আপোনালোকে অতি ভালদৰে শুনি ললে মই যেটো এক্সপেক্টেড কাট অফ আজি কলো ইয়াৰ কিবা কাৰণে -1 বা -2 +2 এই হিচাপত 1-2 মাৰ্ক উল্টাপাল্টা হ'ব পাৰে আপোনালোকৰ কিন্তু ইয়াৰ আশেপাশে আপোনালোকৰ ৰিজাল্টত নাম্বাৰ এটা পালে নাম আহিব এটো 100% কনফাৰ্ম আপোনালোকে হ'ব পাৰে অৰ্থাৎ কি ইয়াৰ আশেপাশে আপোনালোকৰ কাট অফটো যাব এতিয়া কথাটো হ'ল কি যে যদি আপোনালোকে ইয়াৰ আশেপাশে নাম্বাৰ এটা পাইছে তেতিয়া হলে আপোনালোকে আগন্তুক যি 15 নম্বৰৰ আপোনালোকৰ ভাইভা টেষ্ট হ'ব এই ভাইভা টেষ্টৰ কাৰণে আপোনালোকে দিনি ৰাতি প্ৰেক্টিস কৰা ষ্টাৰ্ট কৰি দিয়ক ইয়াৰ আগত যি সকলে গ্ৰেড 4ত ভাইভা টেষ্ট দি তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোকৰ কি গাইডলাইন তেওঁলোকে কৈ দিয়ে সেই হিচাপত ফলো কৰি আপোনালোকে প্ৰিপাৰেচন লোৱা ষ্টাৰ্ট কৰি দিয়ক